ষষ্ঠটো দিন আজিও এতিয়াও গেছ নিৰ্গমন হৈ আছে। কালি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজক আশ্বাস দিছে যে প্ৰয়োজনত উপযুক্তৰ পৰা উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। প্ৰয়োজনত প্ৰধানমন্ত্ৰীৰ সৈতে কথা বতৰা পাতি তাত গেছ নিৰ্গমনৰ বাবে ব্যৱস্থা কৰাৰ বাবে পৰামৰ্শ গ্ৰহণ কৰা হ'ব। আজিৰ দিনটোলৈকে এতিয়া ছদিন যিহেতু উকলি গৈছে, আজিৰ দিনটোৰ পুৱাৰ ভাগলৈকে গোটেই বিষয়টোৰ যি আপডেট, সেই আপডেট মই প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম। ONGCয়ে কিবা সম্ভাৱনীয়তা কঢ়িয়াই আনিব পাৰিছেনে? তেওঁলোকৰ প্ৰচেষ্টাবোৰে কিবা সম্ভাৱনীয়তাৰ দুৱাৰ মুকলি কৰিব পাৰিছেনে? নিশ্চয়কৈ ৰাজদীপ চক, আজি 6টা দিন আৰু এই 6টা দিনৰ যিটো পোনপটীয়া পৰিৱেশ, সেই পৰিৱেশ আমি প্ৰতিদিন টাইমত দৰ্শকসকলক পোনপটীয়াকৈ দেখাই আছিলোঁ। আৰু 6টা দিন যেতিয়া বাগৰি গৈছে আৰু এই যিটো স্থান আছে, এই স্থানটোৰ যিটো শব্দ, সেই যিটো শব্দৰ যিটো প্ৰাবল্য, সেই প্ৰাবল্যটো অধিক বৃদ্ধি পাবলৈ এই মুহূৰ্তত আৰম্ভ কৰিছে। মই পোনে পোনে সামগ্ৰিক যিটো দৃশ্য, এই দৃশ্যটো দেখাইছোঁ। এই মুহূৰ্তত মোৰ সতীৰ্থ মুস্তাক আছে, মই মুস্তাকক এই মুহূৰ্তত দেখাব বিচাৰিছোঁ। মই এই মুহূৰ্তত ভটিয়াপাৰ যিহেতু বাৰীচুকত আছোঁ। আজি 6টো দিন, অৰ্থাৎ 6টা দিন, আৰু এই 6টা দিনে ইয়াৰ যি পোনপটীয়া পৰিৱেশ, প্ৰতিটো আপডেট আমি প্ৰতিদিন টাইমত দৰ্শকসকলক দিবলৈ চেষ্টা কৰি আছোঁ। আৰু যিহেতু কালি এই স্থানতে আহি পেলাই মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈছিলে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কিছুমান আশ্বাস প্ৰদান কৰিছে যে এই গোটেই কথা বতৰাখিনি তেওঁ আজি সম্পূৰ্ণ আজিৰ পৰা, তেওঁ আজি পুৱাৰ পৰা সম্পূৰ্ণভাৱে তেওঁৰ নিৰীক্ষণ কৰিব, তেওঁৰ নিৰীক্ষণত থাকিব। আৰু যিসকল লোকৰ আচলতে ক্ষতিপূৰণ হৈছে, সেই ক্ষতিপূৰণৰ বাবে প্ৰধানমন্ত্ৰীৰ লগত কথা বতৰা পাতিব আৰু প্ৰধানমন্ত্ৰীৰ লগত কথা বতৰা পাতি দৰকাৰ হ'লে ৰাজ্য চৰকাৰৰ এই যিসকল লোক আছে, সেই লোকসকলক ক্ষতিপূৰণ দিব। আৰু যিটো SK পেট্ৰ নামৰ যিটো ঠিকাদাৰী প্ৰতিষ্ঠান, যাৰ ভুলৰ বাবে এনেধৰণৰ এক ভয়ংকৰ ঘটনা সংঘটিত হ'ল, আৰু সেই SK পেট্ৰৰ বিৰুদ্ধে ইতিমধ্যে তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আৰু এই মুহূৰ্তত মই পোনপটীয়া সামগ্ৰিক যিটো পৰিৱেশ, সেই পৰিৱেশটো দেখাইছোঁ। এজন বয়োজ্যেষ্ঠ লোক আছে, মই তেওঁৰ পৰা আচলতে পোনপটীয়াকৈ কিছু কথা বতৰা জানিব বিচাৰিম। দাদা, আপোনাৰ পৰা জানিব বিচাৰিম, আপোনালোক যথেষ্ট বয়স হৈছে, স্বাস্থ্য যথেষ্ট অসুবিধা হৈছে, আজি 6টা দিন পাৰ হৈ গৈছে, ইয়াৰ যিটো শব্দ বা যিটো বায়ু প্ৰদূষণ, কি ক'ব এই মুহূৰ্তত? শব্দটোৱে তোমাৰ মানুহৰ মাথা, কাণ, তোমাৰ বুকুৰ ধপধপনি ধৰি লোৱা শব্দটোৱে সাংঘাতিক ধৰণে চাপ পেলাইছে গোটেই ৰাইজৰ। গতিকেলৈ এইটো ONGCয়ে তৎকালীনভাৱে বাহিৰৰ পৰা হ'লেও মানুহ আনি মেলি কোন প্ৰক্ৰিয়াই বন্ধ কৰে, সেইটো তেখেতলোকৰ মেকানিজিমৰ কথা, এইটো আমি ক'ব নোৱাৰিম। আমাৰ কথা হ'ল কি, বস্তুটো বন্ধ হ'ব লাগে, সোনকালে বন্ধ হ'ব লাগে, ৰাইজে সুৰক্ষা পাব লাগে। আৰু এই চাউণ্ডটোত কোন মুহূৰ্তত কি হ'ব ঠিকনা নাই। ৰাইজ যথেষ্ট ভয়ত মানে দিন কটাবলগীয়া হৈছে। কোন মুহূৰ্তত কি হ'ব ঠিকনা নাই। হয়তো এনেকৈ ইয়াৰ আগতো বাগদানত হৈছে, 12 দিনৰ মূৰত জুই লাগি গৈছে। আজি আমাৰ ইয়াত 12 দিন হোৱা নাই, 6 দিন হৈছে। হয়তো এই মুহূৰ্ততো লাগিব পাৰে, 2 দিন পিছতো লাগিব পাৰে যদি বন্ধ কৰিব নোৱাৰে। কোনো ভৰসা নাইকিয়া এটা বস্তু। গতিকেলৈ মানুহ আতংকিত হৈছে। গতিকেলৈ যিকোনো প্ৰকাৰে সোনকালে বন্ধ হ'ব লাগে, আমি সেইটোকে কামনা কৰিছোঁ। মই দাদা আপোনাৰ পৰা জানিব বিচাৰিম, স্বাস্থ্যৰ যথেষ্ট বেয়া হৈছে, কি ক'ব? স্বাস্থ্য বিশেষকৈ মোৰ বুকুত ধপধপনি হয়, কেতিয়াবা ঘপককৈ ধপকৈ লাগে। মোৰ হাৰ্ট উইক নাই হোৱা, মই কেতিয়াবা অনুভৱ কৰিছোঁ এইকেইদিনত মোৰ যেন মই নাজানো কেনেকৈ হাৰ্ট উইক হয়, ধপকৈ লাগে, আকৌ নাইকিয়া হৈ যায়। এনেকুৱা অৱস্থা আছে। মোৰ কালিৰ পৰা বেছিকৈ খংটো উঠি আছে যে এই বস্তুটোৰ কাৰণে ONGCৰ কাৰণে খং বুলি নহয়, মই একো কৰিব নোৱাৰোঁ। এজন পাব্লিকে আমি সাধাৰণে একো কৰিব নোৱাৰোঁ। ইয়াত পলিটিকেল বহুত সোমাই গৈছে, ইয়াত বহুত পলিটিকেল সোমাইছে, পইচা ধান্দা। এতিয়া এই মুহূৰ্তত মানুহৰ বিপদ, এই বিপদটোত মানুহৰ কেনেকৈ বিপদৰ পৰা হাত সাৰিব পাৰি সেইটো চিন্তা নকৰি এতিয়া অকল খালি ধৰ্ণা দিলে ইয়াত নহ'ব। ইয়াত ধৰ্ণাই কাম নহ'ব, এইভাগে সুফলতা ওলাব লাগিব। মই এই মুহূৰ্তত ৰাজদীপ, মই পুনৰবাৰ কৈছোঁ, ইয়াত যি স্থানত মই যি স্থানত উপস্থিত আছোঁ, ইয়াৰ যিসকল স্থানীয় যিসকল লোক আছে, সেই লোকসকলৰ দুৰ্দশা, সেই লোকসকলৰ কান্দোনৰ কথা আমি কালি প্ৰতিদিন টাইমত পোনপটীয়াকৈ পৰিৱেশন কৰিছিলোঁ বাতৰি কালি সন্ধিয়াৰ পৰত। আৰু এই মুহূৰ্তত মই কেতবোৰ কিছু তথ্য এই মুহূৰ্তত দাঙি ধৰিব বিচাৰিছোঁ। যিহেতু মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে SK পেট্ৰ নামৰ যিটো ঠিকাদাৰী প্ৰতিষ্ঠান, যাৰ ভুলৰ বাবে, যিসকল অভিজ্ঞ কিছুমান লোকৰ বাবে এই যি ঘটনা সংঘটিত হ'ল, যি ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ উজনি অসমৰ অন্যতম তেল চুৰি চক্ৰৰ লগত জড়িত শ্ৰীকৃষ্ণ আগৰৱাল অৰ্থাৎ শ্ৰী, এই যিজন ব্যক্তি, ৰাজ্যৰ মুৰব্বীগৰাকী আহি ইয়াত উপস্থিত হ'ল, কিন্তু আজি 6টা দিনেই এই যিজন বিতৰ্কিত যিজন ঠিকাদাৰ,
বা বিতৰ্কিত যিজন ব্যৱসায়ী সেই ব্যৱসায়ীজন ইয়ালৈ আহিবলৈ আজৰি নহ'ল। যাৰ অভিজ্ঞ কিছুমান ব্যক্তিৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হ'ল। এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ বাবে এই ভটিয়াপাৰৰ যি বাৰীচুক আছে সেই বাৰীচুকৰ যিসকল লোক আছে সেই লোকসকলে আজি 6টা দিনে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। তেওঁলোকে নিজৰ ঘৰ দুৱাৰ এৰিবলগীয়া হৈছে, যাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ স্থানীয় যিসকল লোক আছে সেই লোকসকল ক্ষোভিত হোৱা পৰিলক্ষিত হৈছে। তেওঁলোকে ইতিমধ্যে কৈছে যে ইয়াত ধৰ্ণা দিলে নহ'ব, ইয়াৰ এই গোটেই ঘটনাটোৰ এটা সুমীমাংসা হ'ব লাগিব, সুফল উলিয়াব লাগিব আৰু ONGCৰ ফালৰ পৰা তেওঁলোকক আশ্বাস প্ৰদান কৰিব লাগিব যে ইমান ঘণ্টাৰ ভিতৰতে এই গোটেই প্ৰক্ৰিয়াটো তেওঁলোকে যিটো গেছ নিৰ্গত হৈ আছে সেই গেছ নিৰ্গতটো তেওঁলোকে যাতে বন্ধ কৰিব পাৰে। সেই গোটেই কথা বতৰাখিনি এতিয়া খুব যোৱাৰ পৰিলক্ষিত হৈছে। ৰাজদীপ, মুজাক্কিৰ মই আপোনাৰ পৰা জানিব বিচাৰিম, এগৰাকী স্থানীয় ৰাইজে বা স্থানীয় লোকে কৈছে যে তাত ধৰ্ণা দিলে নহ'ব, বিভিন্ন দল সংগঠন গৈছে, তেওঁলোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, গালি পাৰিছে ONGCক যেনেকৈ মন যায় তেনেকৈ। তাৰপিছত প্ৰতিবাদ কৰিছে, অনশন কৰিছে। আচলতে এই প্ৰতিবাদ অনশনে জানো গেছ নিৰ্গমন ৰোধ কৰিব পাৰে? আচলতে এই ব্যক্তিগৰাকীৰ ভাষ্যতেই সেয়া প্ৰমাণ হৈছে যে তাত প্ৰতিবাদৰ কথা নহয়, তাত বিকল্প কিবা ব্যৱস্থা চিন্তা কৰাৰ কথাবোৰহে আলোচনা হ'ব লাগে। প্ৰকৃততে ঘটনাবোৰ কি হৈছে মই আপোনাৰ পৰা জানিব বিচাৰিম। নিশ্চয়কৈ ৰাজদীপ ছাৰ, মই ইতিমধ্যে উল্লেখ কৰিছোঁ, এই যিবোৰ ঘটনা সংঘটিত হয় সেই ঘটনা সংঘটিত হোৱাৰ পিছতে ইয়াতে দল সংগঠন কোনোবা আহি ইয়াত প্ৰতিবাদ কৰিলে এই গোটেই ঘটনাটো সুফল নোলায়। কাৰণ এৰা আজি 6টা দিনেই এই যিজন ব্যক্তি, যিজন SK পেট্ৰ নামৰ যিজন ঠিকাদাৰী প্ৰতিষ্ঠানৰ যিজন শ্ৰীকৃষ্ণ আগৰৱাল অৰ্থাৎ যিজন যুৱক আজি 6টা দিনেই অসমীয়া যুৱ মঞ্চ, মাত্ৰ এটা সংগঠন অসমীয়া যুৱ মঞ্চই জয়সাগৰ আঞ্চলিক সমিতিয়ে এজাহাৰ দিয়াৰ পিছতো আজি 6টা দিনেই এই মানুহজনক আটক কৰিব পৰা নাই। সেয়া এটা দুৰ্ভাগ্যজনক কথা। কিন্তু ইয়াত যিসকল দল সংগঠন, সেই দল সংগঠন আহিছে মানুহ, গৈছে মানুহ, কিন্তু কোনো ধৰণৰ মীমাংসা হোৱা নাই। আজি 6টা দিনে দল সংগঠনে দুৰ্ভোগ ভুগিবলগীয়া হোৱা নাই, দুৰ্ভোগ ভুগিবলগীয়া হৈছে ইয়াৰ স্থানীয় যিসকল লোক আছে। ইয়াৰ যিসকল লোক আছে তেওঁলোকে দিক বিদিক হেৰুৱাবলগীয়া হৈছে, তেওঁলোকে নিজৰ ঘৰ বাৰী হেৰুৱাবলগীয়া হৈছে, তেওঁলোকে নিজৰ পশুপালন হেৰুৱাবলগীয়া হৈছে। তাৰ সমান্তৰালভাৱে যি ঐতিহাসিক যি দিশ আছে, শিৱসাগৰ মেৰুদণ্ড স্বৰূপ যি দিশ আছে, সেই দিশলৈ ভাবুকি কঢ়িয়াই আনিছে। সেই গোটেই বতৰাবোৰ এতিয়া আচলতে দল সংগঠনে যিদৰে আচলতে ইয়াত প্ৰতিবাদ কৰিছে, সেই প্ৰতিবাদ কৰাই আচলতে সুফল নহয়। ONGCৰ লগত কথা পাতি এই গোটেই কথা বতৰাখিনি সুমীমাংসা ওলোৱাৰ যিবোৰ কথা বতৰা, সেই কথা বতৰাবোৰ সুমীমাংসা ওলোৱাৰ কথা দাবী জনাইছে এতিয়া স্থানীয় যিসকল লোক আছে লোকসকলে। ধন্যবাদ জ্ঞাপন কৰিছোঁ মুজাক্কিৰ। পৰৱৰ্তী সময়ত আমি আকৌ আপোনাৰ কাষলৈ যাম, পোনপটীয়াকৈ গোটেই বিষয়টো সন্দৰ্ভত ৰাইজক জনোৱাৰ চেষ্টা কৰিম।